Welcome everyone. My name is Education Channel to সকলোকে স্বাগতম জনাইছো। টাৰ্গেট APSC 2025 শীৰ্ষক মাইণ্ডমেপ এডুকেশ্যনৰ যেটো সিৰিজ আমি আৰম্ভ কৰিছিলো তাৰ এটা গুৰুত্বপূৰ্ণ এনাউন্সমেন্টৰ সৈতে এই ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আনিছো। আজি পৰা দুদিন পূৰ্বে যেতিয়া মেইনছ এনসাৰ ৰাইটিংৰ ওপৰত আমাৰ প্ৰিয়মজিৎ নেওগ ছাৰে এটা ভিডিও দিছিল তেতিয়া বহুতো ছাত্ৰ-ছাত্ৰী আমাক কৈছিল যে ছাৰ এটা মেইনছ এনসাৰ ৰাইটিংৰ ডেডিকেটেড এটা প্ৰগ্ৰাম আৰম্ভ কৰক যাৰ দ্বাৰা আমি দৈনিক এনসাৰ লিখাৰ প্ৰেক্টিছ কৰিব পাৰিম যাৰ দ্বাৰা আমাৰ মেইনছ পৰীক্ষাৰ প্ৰস্তুতিত আমাৰ সহায় হ'ব। গতিকে আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো 2025 বৰ্ষৰ APSC CCE পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে সহায়ক হোৱাকৈ APSC মেইনছ এনসাৰ ৰাইটিং প্ৰগ্ৰাম। আৰু এই প্ৰগ্ৰামটোৰ লগত জড়িত থাকি মই শ্ৰী ৰুবু বৰা আৰু প্ৰিয়মজিৎ নেওগ। এতিয়া আমাৰ কোৱালিফিকেশ্যনখিনি আপোনালোকক প্ৰথমতে জনাই দিব বিচাৰিছোঁ। মই 2023 বৰ্ষৰ UPSC CSE চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষত অলপতে হৈ যোৱা APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছোঁ। আৰু প্ৰিয়মজিৎ নেওগে 2023 বৰ্ষৰ APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ইণ্টাৰভিউ ষ্টেজত অৱতীৰ্ণ হৈছিল আৰু 2024 বৰ্ষৰ অৰ্থাৎ এই বৰ্ষৰ APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ তেখেতে মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছে। আৰু আমি দুগৰাকীয়ে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 2025 বৰ্ষৰ APSC পৰীক্ষাৰ মেইনছ পৰ্যায়ৰ কাৰণে প্ৰস্তুতি সহায়ক হোৱাকৈ এটা এনসাৰ ৰাইটিং প্ৰগ্ৰাম। এটা এনসাৰ ৰাইটিং প্ৰগ্ৰামটোৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছোঁ। এনসাৰ ৰাইটিং প্ৰগ্ৰামটোৰ নাম হ'ব প্ৰস্তুতি অৰ্থাৎ প্ৰিপেৰেশ্যন। আমি প্ৰস্তুতি চলাম কিহৰ কাৰণে? আমি প্ৰস্তুতি চলাম 2025 বৰ্ষৰ যি APSCৰ CCE যিটো মেইনছ পৰ্যায়ৰ পৰীক্ষা হ'বৰ কাৰণে গৈ আছে তাৰ কাৰণে আমি প্ৰস্তুতি চলাম। এই প্ৰস্তুতি শীৰ্ষক আমি যিটো কাৰ্যক্ৰমণিকা আপোনালোকৰ মাজলৈ লৈ আনিছোঁ তাত অন্তৰ্ভুক্ত থাকিব ডেইলি এনসাৰ ৰাইটিং 1 কুৱেশ্যন পাৰ ডে। অৰ্থাৎ প্ৰত্যেক দিনাখনেই আমি আপোনালোকক একোটাকৈ কুৱেশ্যন দিম। আপোনালোকে সেই প্ৰশ্নটোৰ উত্তৰ লিখিব। উত্তৰ লিখি পেলাই তাৰ PDF কৰি আমালৈ প্ৰেৰণ কৰিব। আমি সেই এনসাৰটো চেক কৰিম, তাক আমি ইভালুৱেট কৰিম আৰু ইভালুৱেট কৰি সেই প্ৰশ্নৰ উত্তৰটোক আমি ফিডবেক দিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ উত্তৰটো কিমান শুদ্ধ হৈছে, আপোনালোকে উত্তৰটো কিমান শুদ্ধ তৰিকাৰে লিখিছে, কিমান শুদ্ধ প্ৰচিডিউৰ ফ'ল' কৰি পেলাই লিখিছে, সেই উত্তৰটো ইম্প্ৰুভমেণ্টৰ কিমান স্ক'প আছে, যে আপোনালোকে কি ষ্টেপছ ফ'ল' কৰিলে সেই বিশেষ উত্তৰটো ইম্প্ৰুভ কৰিব পাৰে আৰু আপোনাৰ মাৰ্ক আপুনি ইম্প্ৰুভ কৰিব পাৰিব এক্সামিনেশ্যনত। সেই ডেইলি ইভালুৱেশ্যন আৰু ফিডবেক আমি আপোনালোকক প্ৰভাইড কৰিম। লগতে প্ৰত্যেক সপ্তাহৰ দেওবাৰে আমি একোটাকৈ জুম ছেশ্যন ল'ম। জুম নতুবা গুগল মিটত একোটাকৈ ছেশ্যন ল'ম, যিটো ছেশ্যনত আমি আপোনালোকৰ গোটেই সপ্তাহটোৰ যি ইভালুৱেশ্যন হ'ব সেই ইভালুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি এনসাৰ ৰাইটিঙৰ কিছুমান টিপছ আৰু ট্ৰিক্স দিবলৈ চেষ্টা কৰিম। টিপছ আৰু ট্ৰিক্স যে কি ৰাস্তা ফ'ল' কৰিলে আপুনি স্মাৰ্টলি এটা এনসাৰ লিখিব পাৰে। আমি সকলোৱে জানো মেইনছ ইজ অল এবাউট স্মাৰ্ট ৰাইটিং। আপুনি কিমান স্মাৰ্টলি এটা এনসাৰ প্ৰেজেণ্ট কৰিব পাৰিছে, আপুনি কিমান স্মাৰ্টলি আপুনি জনা ন্যূনতম বিষয়বস্তুখিনিকে কেনেদৰে এক্সামিনাৰজনৰ আগত উপস্থাপন কৰিব পাৰিছে, সেইটোৱেই হৈছে মেইনছৰ এনসাৰ ৰাইটিঙৰ মূল উদ্দেশ্যটো। আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকক সহায় হোৱাকৈ প্ৰত্যেক সপ্তাহত একোটাকৈ জুম ছেশ্যনত আমি আপোনালোকৰ সৈতে ইম্প্ৰুভমেণ্টৰ টিপছ ট্ৰিক্সসমূহ আলোচনা কৰিম। লগতে জনাই দিব বিচাৰিছোঁ এই যিটো প্ৰগ্ৰাম আমি আৰম্ভ কৰিব ওলাইছোঁ এই প্ৰগ্ৰামটো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। চিন্তা কৰিব নালাগে, অসমীয়া আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ডিফাৰেণ্ট বেলেগ গ্ৰুপ বনাম। গতিকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কোনো ক্লেছ হোৱাৰ সম্ভাৱনা নাই। এতিয়া জনাই দিব বিচাৰিছোঁ এই বিশেষ প্ৰগ্ৰামটো কেতিয়াৰ পৰা আমি আৰম্ভ কৰিম। এই প্ৰগ্ৰামটো আৰম্ভণি হ'ব 1 অক্টোবৰ 2024 পৰা। 2024 বৰ্ষৰ 1 অক্টোবৰৰ পৰা আমি এই প্ৰস্তুতি নামৰ APSC মেইনছ এনসাৰ ৰাইটিং প্ৰগ্ৰামটো আৰম্ভ কৰিম। আৰু এই প্ৰগ্ৰামটোৰ প্ৰাইচ হ'ব অৰ্থাৎ ফিজ হ'ব 299 ৰুপিজ পাৰ মান্থ। আমি আন প্ৰতিষ্ঠিত কোচিং প্ৰতিষ্ঠানৰ দৰে 3000, 4000, 5000 টকা মেইনছ এনসাৰ ৰাইটিঙৰ নামত আমি এইটো কাৰণেই ল'ব বিচৰা নাই, কাৰণ আমি যেতিয়া মেইনছৰ এনসাৰ ৰাইটিঙৰ ওপৰত ভিডিঅ' ইউটিউবত দিছিলোঁ আমাক বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক কৈছিল ছাৰ এটা ডেডিকেটেড মেইনছ এনসাৰ ৰাইটিং প্ৰগ্ৰাম লঞ্চ কৰক, কিন্তু সেইটো সকলোৰে কাৰণে এফৰ্ডেবল ৰাখিব। আৰু মাইণ্ডমেপ এডুকেশ্যনে যিহেতু ইয়াৰ যেতিয়াৰ পৰা মাইণ্ডমেপ এডুকেশ্যন আমি আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আমি এই বিশেষ কথাটোৰ প্ৰতি ধ্যান ৰাখিছোঁ যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বস্তুটো যাতে এফৰ্ড কৰিব পাৰে। তাৰ কাৰণে প্ৰাইচটো অতি কম ৰখা হৈছে। আৰ্লি বাৰ্ড অফাৰ 499 কৰাৰ কথা আমি ভাবিছিলোঁ, কিন্তু আমি এইটো কমাই পেলাই 299ত আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে কোৰ্চটো ল'ব বিচাৰে আৰু কোৰ্চটো সম্পৰ্কিত যদি আৰু আন কিবা তথ্য জানিব বিচাৰে ইউটিউবৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিলেও আমি ৰিপ্লাই কৰিম। নহ'লে এই দুটা যি হোৱাটছআপ নাম্বাৰ দিয়া আছে সেই হোৱাটছআপ নাম্বাৰ দুটাত আপোনালোকে মেছেজ কৰিলে সেই মেছেজৰ ৰিপ্লাইত আমি আপোনালোকৰ ডাউটসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে ভাবিছে যে কোন ছাত্ৰ ছাত্ৰীয়ে এই এনসাৰ ৰাইটিং প্ৰগ্ৰামটো জইন কৰিব পাৰে, হু কেন জইন।
এতিয়া মই যেহেতু APSC 2025 কাৰণে মই যদি প্ৰথম ভিডিঅ' বনাইছিলোঁ, ইন দ্য ভেৰি ফাৰ্ষ্ট ভিডিঅ' অফ APSC 2025 series, I have said that there are 3 stages of preparation. প্ৰস্তুতিৰ 3টা পৰ্যায় থাকে। প্ৰথমটো হৈছে বিগিনাৰ ষ্টেজ, নেক্সটটো হৈছে ইণ্টাৰমিডিয়েট ষ্টেজ, নেক্সটটো হৈছে এডভান্স ষ্টেজ। এটা বিগিনাৰ ষ্টেজ বুলি আমি সেইসকল ছাত্ৰ ছাত্ৰীক কওঁ যিসকলে প্ৰস্তুতি অলপতে আৰম্ভ কৰিছে নতুবা যোৱা 3 মাহ ধৰি পেলাই প্ৰস্তুতি চলাই আছে। সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে বৰ্তমানেও NCERT-সমূহ পঢ়ি আছে নতুবা অলপতে NCERT-সমূহ পঢ়ি শেষ কৰিছে। ইণ্টাৰমিডিয়েট ষ্টেজত সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা কোৱা হয় যিয়ে 3 পৰা 6 মাহ সময় প্ৰিপাৰেশ্যন কৰিছে, যিয়ে অলপতে ৰেফাৰেঞ্চ বুকসমূহ পঢ়া আৰম্ভ কৰিছে। ৰেফাৰেঞ্চ বুক বুলি কোৱাৰ লগে লগে লক্ষ্মীকান্ত হৈ গ'ল, স্পেক্ট্ৰাম হৈ গ'ল, সেই কিতাপসমূহ যিসকলে পঢ়াটো আৰম্ভ কৰিছে, যিসকলে ইতিমধ্যে NCERT পঢ়ি শেষ কৰিছে। আৰু এডভান্স ষ্টেজৰ ছাত্ৰ ছাত্ৰী বুলি সেইসকলক কোৱা হয় যিসকলে যোৱা 6 পৰা 12 মাহতকৈও অধিক সময় তেওঁলোকে প্ৰস্তুতি চলাই আছে। তাৰ মানে তেওঁলোকে ইতিমধ্যে NCERT বুকসমূহ শেষ কৰিছে, লগতে যিসমূহ ৰেফাৰেঞ্চ এডভান্স মেটেৰিয়েল আছে সেইসমূহ তেওঁলোকে পঢ়ি শেষ কৰিছে। এতিয়া আপুনি এই 3টা ষ্টেজৰ যিকোনো এটা ষ্টেজত যদি আছে, আপুনি আমাৰ এনচাৰ ৰাইটিং কোৰ্চটো জইন কৰিব পাৰে। আৰু যেতিয়া আপুনি আমাৰ এনচাৰ ৰাইটিং কোৰ্চটো জইন কৰিব, যেতিয়া আপোনালোকে আমাক পে'মেণ্ট কৰিব, তেতিয়া আপোনালোকে জাষ্ট হোৱাটছএপত এটা মেছেজ কৰি আমাক ক'ব লাগিব যে আপুনি এই 3টা ষ্টেজৰ ভিতৰত কোনটো ষ্টেজত আছে। আমাক মেছেজ কৰি কৈ দিলে হ'ল যে মই ষ্টেজ 1ত আছোঁ, ডেট মিনছ আপুনি বিগিনাৰ ষ্টেজত আছে। মেছেজত কৈ দিলে হ'ল যে মই ষ্টেজ 2ত আছোঁ, অৰ্থাৎ সেই মৰ্মে আমি কুৱেশ্যন প্ৰদান কৰিম। এতিয়া বিগিনাৰ ষ্টেজৰ এটা ষ্টুডেণ্টক আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ওপৰত নতুবা পেৰিছ এগ্ৰিমেণ্টৰ ওপৰত এটা কুৱেশ্যন দি নিদিওঁ। বিগিনাৰ ষ্টেজৰ ছাত্ৰ নতুবা ছাত্ৰীগৰাকীক আমি কি কুৱেশ্যন দিম? NCERTৰ এটা বেছিক কুৱেশ্যন দিম, ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা বেছিক কুৱেশ্যন দিম, পলিটিৰ এটা ফাউণ্ডেশ্যনেল কুৱেশ্যন দিম। চিমিলাৰলি এডভান্স ষ্টেজৰ ছাত্ৰজনক আমি দৰিদ্ৰতা দূৰকৰণৰ কাৰণে কি কি কাম কৰিব লাগিব সেই সম্পৰ্কে কুৱেশ্যন নিদিওঁ। আমি তেখেতক কি প্ৰশ্ন দিম? তেখেতৰ প্ৰিপাৰেশ্যন ষ্টেজ অনুযায়ী তেখেতক আমি প্ৰশ্ন দিম, যাতে তেখেতৰ যিটো প্ৰিপাৰেশ্যন সেই প্ৰিপাৰেশ্যনটোত একচুৱেলি কিছুমান আমি ভেলু এড কৰিব পাৰোঁ, হয়নে? গতিকে এই 3টা ষ্টেজত যিকোনো ষ্টেজতে আপুনি নাথাকক কিয় আপুনি এই কোৰ্চটো জইন কৰিব পাৰিব, কাৰণ আমি বেলেগ বেলেগকৈ গ্ৰুপসমূহ বনাম। আমি বিগিনাৰ ষ্টেজৰ ছাত্ৰগৰাকীক ডেফিনেটলি এডভান্স ষ্টেজৰ ছাত্ৰগৰাকীৰ লগত একেটা গ্ৰুপত নাৰাখোঁ, কাৰণ এটা ইনফেৰিয়ৰিটি কমপ্লেক্স হয় যে আপুনি যাতে দেখিব আন এজন ছাত্ৰৰ উত্তৰ আপোনাতকৈ ভাল হৈছে, তেতিয়া এটা ইনফেৰিয়ৰিটি কমপ্লেক্স হয়। আৰু সেই ইনফেৰিয়ৰিটি কমপ্লেক্সটো হ'লেও অলপ ডিপ্ৰেশ্যনত অহা যায়। সেইটো নহ'বৰ কাৰণে আমি আপোনাৰ ষ্টেজ অনুযায়ী আমি আপোনালোকক গ্ৰুপত ৰাখিম। আৰু যেতিয়া আপুনি বিগিনাৰ ষ্টেজত এমাহ 2 মাহ এনচাৰ ৰাইটিং কৰিলে, যেতিয়া আপুনি দেখিছে যে আপোনাৰ এনচাৰ ইম্প্ৰুভ হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আপুনি ইণ্টাৰমিডিয়েট গ্ৰুপত জইন কৰিব পাৰে। ইণ্টাৰমিডিয়েট গ্ৰুপৰ ছাত্ৰ ছাত্ৰীসকলে এডভান্স গ্ৰুপত জইন কৰিব পাৰে, হয়নে? গতিকে আমি এটা খুব প্লেনিং অনুযায়ী, খুব এটা প্ৰগ্ৰেছ ট্ৰেক কৰিব পৰাকৈ, খুব এটা প্লেনিং অনুযায়ী আমি সেই গোটেই প্ৰগ্ৰেমটো নিৰ্মাণ কৰিছোঁ, যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে এই বস্তুটো এটা সুবিধাজনক হয়। লগতে এই প্ৰগ্ৰেমটো জইন কৰিলে আপুনি কি কি পাব? ইতিমধ্যে মই ক'লোঁ, সাপ্তাহিক এটা জুম নতুবা গুগল মিটৰ ছেশ্যন হ'ব, দৈনিক এনচাৰ ৰাইটিং হ'ব, দৈনিক ইভালুৱেশ্যন হ'ব, দৈনিক ফিডবেক হ'ব। লগতে আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ, আমি যিটো দৈনিক কুৱেশ্যন দিম বুলি কৈছোঁ, ডেইলি যে আমি কুৱেশ্যন দিম, সেই কুৱেশ্যনখিনি GS1, GS2, GS3, GS4, GS5 অৰ্থাৎ আছাম স্পেচিফিক পেপাৰখনৰ কুৱেশ্যন আমি দিম। লগতে যিহেতু আপোনালোকে যদি APSCৰ মেইন পৰ্যায়ৰ প্ৰশ্ন কাকতসমূহ চাই আপোনালোকে দেখা পাব প্ৰত্যেকখন পেপাৰত 20টা কুৱেশ্যনৰ ভিতৰত এনেকুৱা 4 পৰা 5টা কুৱেশ্যন থাকে যিসমূহ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে, CA পৰা আহে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। গতিকে আমি চেষ্টা কৰিম যে যি এনচাৰ ৰাইটিং প্ৰগ্ৰেম আমি আৰম্ভ কৰিব গৈ আছোঁ, তাত আমি আপোনালোকক সপ্তাহত একোটাকৈ হ'লেও কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন দিবলৈ চেষ্টা কৰিম। আপুনি ভাবিব পাৰে যে সপ্তাহত এটা মাত্ৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন কৰিলে কি হ'ব, কিন্তু ভাবি চাওক সপ্তাহত এটা, মাহেকত 4টা। পৰীক্ষালৈ এতিয়াও যদি আমি 8 মাহ আছে বুলি ধৰি লওঁ, 8×4 = 32টা কুৱেশ্যন, 32টা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন যদি আপুনি কৰি যায়, সেই 32টাৰ পৰা এই 4 নতুবা 5টা কুৱেশ্যন ছল্ভ কৰাটো একদম সহজ হৈ পৰিব। গতিকে আমি আপোনালোকৰ মেইনছৰ গোটেই কম্প্ৰিহেনচিভ চিলেবাছ কভাৰ কৰি পেলাই আমি আপোনালোকক বেছিকৰ পৰা একদম এডভান্স ষ্টেজলৈকে কুৱেশ্যনসমূহ আমি আপোনালোকৰ মাজলৈ লৈ আনিম। লগতে মেইনছ এক্সামিনেশ্যনত স্ক'ৰ কৰিবৰ কাৰণে, স্ক'ৰ ইম্প্ৰুভ কৰিবৰ কাৰণে নতুবা টিপছ আৰু ট্ৰিক্সসমূহ আমি আপোনালোকৰ লগত আলোচনা কৰিম প্ৰত্যেক সপ্তাহে একোটাকৈ জুম নতুবা গুগল মিট ছেশ্যনৰ জৰিয়তে। গতিকে আপুনি যদি 2025 বৰ্ষৰ APSC পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছে, প্ৰস্তুতি চলাই আছে, আপুনি যদি দৈনিক এনচাৰ ৰাইটিং কৰি পেলাই নিজৰ এনচাৰ ৰাইটিং ইম্প্ৰুভ কৰিব বিচাৰিছে, আপুনি যদি আমাৰ লগত সংযুক্ত হ'ব বিচাৰিছে, এই কোৰ্চটোত আপোনালোকে ডেফিনেটলি জইন হ'ব পাৰে। আৰু আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বুলি কৈছোঁ, কিন্তু তাৰ আগতেও আপোনালোকে কোৰ্চটোত জইন হ'ব পাৰে। আপোনাৰ গোটেই টাইম লাইনটো 1 তাৰিখৰ পৰাই কাউণ্ট কৰা হ'ব। এতিয়াও যদি আপোনালোকৰ কিবা ডাউট ৰৈ গৈছে, মই ডেফিনেটলি কৈছোঁ এই দুটা হোৱাটছআপ নাম্বাৰত আপোনালোকে যিকোনো এটা হোৱাটছআপ নাম্বাৰত আপুনি মেছেজ কৰি ডাউটসমূহ ছল্ভ কৰি ল'ব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে আমাৰ এই প্ৰগ্ৰেমটোৰ লগত জড়িত হ'ব আৰু আমি আপোনালোকৰ প্ৰস্তুতিত অলপমান হ'লেও ভেলুৱেট কৰিবলৈ সক্ষম হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।